সমাগত পঞ্চায়ত নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এবাৰ কচুৱাৰ জুৰিপাৰ পঞ্চায়তত ৰাজনৈতিক সংঘাত দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ আৰু ন বিজেপিৰ মাজত এবাৰ এই ৰাজনৈতিক সংঘাত সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত। আৰু যেহেতু নিৰ্বাচনৰ পূৰ্বে এবাৰ পঞ্চায়তত ৰাজনৈতিক সংঘাত দুৰ্নীতিৰ অভিযোগেৰে এবাৰ ৰহা সমষ্টিৰ জুৰিপাৰ পঞ্চায়তত এবাৰ অভিযোগ উত্থাপন হৈছে। কচুৱাৰ জুৰিপাৰ পঞ্চায়তত ৰাজনৈতিক সংঘাত দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ আৰু ন বিজেপিৰ যুঁজ এবাৰ তুংগত উঠিছে। কংগ্ৰেছৰ অভিযোগ খণ্ডন কৰিলে ন বিজেপিয়ে এবাৰ কংগ্ৰেছৰ অভিযোগ খণ্ডন কৰিলে। নগাঁও জিলাৰ ৰহা সমষ্টিত এবাৰ কংগ্ৰেছ আৰু ন বিজেপিৰ মাজত যুদ্ধ দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা আব্দুল জব্বৰৰ বিৰুদ্ধে বহু গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে। আৰু নগাঁও জিলাৰ ৰহা সমষ্টিত কংগ্ৰেছী আৰু ন বিজেপিৰ মাজত চলি থকা যুঁজখনে তীব্ৰ ৰূপ ধাৰণ কৰিছে। ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসৰ একাংশ সমৰ্থকৰ বিৰুদ্ধে পঞ্চায়তত দুৰ্নীতি কৰাৰ অভিযোগ অনাৰ পিছত এইবাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ জুৰিপাৰ গাঁও পঞ্চায়তৰ একাংশ লোকে নগাঁও জিলা কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা আব্দুল জব্বৰৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ আনিছে। নতুনকৈ বিজেপি দলত যোগদান কৰিব বিচৰা জুৰিপাৰ গাঁও পঞ্চায়তত উন্নয়নৰ কাম এতিয়া নোহোৱাৰ বাবে একাংশ কংগ্ৰেছীয়ে এয়া অভিযোগ উত্থাপন কৰিছে। ন বিজেপি সকলৰ মতে দেশে স্বাধীনতাৰ যেটো লাভ কৰাৰ পিছতো অঞ্চলটোৰ বৰপানী নৈৰ ওপৰত এখন দলং নোহোৱাৰ বাবে ৰাইজে জিয়াটো ভুগি আহিছে। কিন্তু বিজেপি চৰকাৰৰ দিনত 8 কোটি ব্যয় সাপেক্ষে দলং নিৰ্মাণৰ কাম আৰম্ভ হোৱাত ৰাইজে এতিয়া দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান হোৱাৰ পথত অগ্ৰসৰ হৈছে। এনে ধৰণৰ উন্নয়নৰ কাম সংখ্যালঘু অধ্যুষিত পঞ্চায়তখনত কংগ্ৰেছে গণভিত্তি হেৰুৱাইছে, যাৰ বাবে এই সকল কংগ্ৰেছীয়ে জুৰিপাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিকে ধৰি অন্যান্য সকলৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিছে। এই ভিত্তিহীন বুলি মন্তব্য কৰি ইয়াক এক উচিত তদন্তৰ দাবী কৰিছে ন বিজেপি সকলে। আৰু এই ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰা হৈছে সেয়া শুনাবলৈ চেষ্টা কৰি। মই জুৰিপাৰ গাঁও পঞ্চায়তৰ এজন সচেতন মানুহ, সেই হিচাপে কৈ আছোঁ। যোৱাকালি আমাৰ বিভিন্ন ধৰণৰ পেপাৰ কাকতত ওলাইছে আমি জুৰিপাৰত এক পাচি মাটি নেপোলাকৈ MGN ডেকাৰ নামত বৃহৎ লুণ্ঠন হৈছে। ঠিক আছে, MGN ডেকাৰ নামত লুণ্ঠন হৈছে। সিহঁতে নগাঁৱৰ পৰা বহি পেলাই পেপাৰ কাটিং ওলাইছে, যিটো কাম আপোনাৰ 8 লাখ 9 লাখ 10 লাখ টকা আছে, সিহঁতে পেপাৰ কাটিঙত দেখা হৈছে 17 লাখ 18 লাখ টকা। আচ্ছা, সিহঁতে দেখুৱাৰ পিছত আমাৰ জিপিত 14 ফাইনেন্স 15 ফাইনেন্স আদি কৰি বিভিন্ন ধৰণৰ আঁচনিত আমাৰ খেলি মেলি সিহঁতে দেখুৱাইছে। কিন্তু আপোনালোকৰ সন্মুখত আমি কৈ আছোঁ, প্ৰত্যেকটা 15 ফাইনেন্স 14 ফাইনেন্স কামত ইয়াত নিম প্লেট লগোৱা আছে। আৰু যদি 14 ফাইনেন্স 15 ফাইনেন্স কাম হোৱা নাই, যদি কোনোবাই দুষ্ট চক্ৰ ইয়াৰ বিষয়ে কমপ্লেইন দিছে, সি ইয়াত পলিটিক্স কৰিবৰ কাৰণে আহিছে যে জুৰিপাৰ জিপিখন এটা ভাল জিপি, ইয়াত বদলাম এটা লগাই দিওঁ, যে মানুহখিনি দুভাগ কৰি দিওঁ। কিন্তু আচলতে সেইটো নহয়। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি আগত কংগ্ৰেছ কৰিছিলোঁ। অসমৰ ৰাইজে জানে, আমাৰ গাঁৱৰ ৰাইজেও জানে। কিন্তু কংগ্ৰেছ কৰাৰ পিছত এই কিছুদিন ধৰি আমাৰ গাঁৱৰ উন্নয়নমূলক কামবিলাক চাই বিজেপি চৰকাৰত আমি গোটেই মানুহখিনি বিজেপিমুখী প্ৰায় হৈ গৈছোঁ। আৰু হোৱাৰ পিছত এই কিছুমান পুৰণা কংগ্ৰেছী পাপী আছে, ইয়াত দুষ্ট চক্ৰ সোমাই আছে। সিহঁতে নগাঁৱত বহি আমাৰ জুৰিপাৰত ক'ত কি হৈছে হোৱা নাই সিহঁতে কেনেকৈ জানে। কিন্তু সিহঁতৰ এটা কাম আছিল, আমাৰ লোকেল সাংবাদিক আছিল, আমাৰ লোকেল ইয়াত সচেতন ব্যক্তি আছিল, সিহঁতক লৈ পেলাই কামবিলাক চাব লাগিছিল, কাম হৈছেনে না হোৱা নাই। কিন্তু সিহঁতে সেইটো নকৰি পেলাই নগাঁৱত ক'ৰবাত সাংবাদিকবিলাক আছে, সেইবিলাকক দি পেপাৰ কাটিং যোৱাকালি ওলাই দিছে। জুৰিপাৰ গাঁও পঞ্চায়ত বৃহৎ লুণ্ঠন হৈছে। কিন্তু একচুৱেলি এইটো ভুৱা, এইটো একদম মিছা কথা। কিন্তু এইবিলাক কৰিব নালাগিছিল। আমাৰো মান সন্মানৰ কথা আছে জিপি মানুহৰ। কিন্তু সিহঁতে যিবিলাক কৰিছে এইবিলাক
মানুহে কৰিব নালাগে একচুৱেলি। তো জানো সিহঁতে এইটো ৰাজনীতি এটা ষড়যন্ত্ৰ বুলি মই ভাবি লৈছোঁ। এইটো আমি বিচাৰোঁ আপোনালোকৰ চেনেল সাংবাদিক মহোদয়ক এইটো মই ক'ব বিচাৰিছোঁ, আপোনালোকে নিজে ফিল্ডত আহিছে, প্ৰত্যেকটা কাম আপোনালোকে ভিজুৱেল লওক। আৰু 14 ফাইনেন্স 15 ফাইনেন্স যদি সিহঁতে এটা অভিযোগ আনিছে আমি কাম কৰা নাই, সেইটোৰ বিষয়ে আপোনালোকে গোটেইখিনি কাম আপোনালোকে চাই যাওক। যদি কাম হোৱা নাই ঠিক আছে, আমি মানি ল'ম, সিহঁতে তদন্ত কৰক, অফিচিয়েল মানুহ আছে উপযুক্ত তদন্ত কৰক। ইয়াৰ বিষয়ে আৰু আমি একো ক'বলগীয়া নাই। ষড়যন্ত্ৰ মানে সেইটো তাৰমানে আমি কংগ্ৰেছী আছিলোঁ, থকাৰ পিছত আমি চাইছোঁ আমাৰ সমাজত কংগ্ৰেছ কৰিলে আৰু প্ৰায় 10-20 বছৰ নাই, আমি পিছ পৰি নাথাকোঁ। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাইনৰিটি এৰিয়াত আজিৰ ডেটত বহুত কাম কৰিছে। যিহেতু আমাৰ বজাৰঘাটৰ এটা পাৰ দলং বৃহৎ 8.5 কোটি টকাৰ ইতিমধ্যে হৈছে। আৰু আমাৰ বহুত ৰাস্তা যিবিলাক এই PMG ৰুট আছে এইবিলাক বহুত আঁচনি ধৰিছে, কিন্তু সেইবিলাক আঁচনি সিহঁতে নাচায়। সিহঁতে আমাৰ সাধাৰণ মানুহ লৈ সিহঁতে পলিটিক্স কৰিব খালি বিচাৰে। কংগ্ৰেছে সেইটো নীতি আদৰ্শ, এইটো অভিযোগটো একমাত্ৰ কংগ্ৰেছে আনিছে। আৰু নগাঁৱত আছে এজন পুৰণা লিডাৰ আছে আমাৰ জুৰিপাৰত, আগত তেখেতৰ ঘৈণীয়েকক আমি এবাৰ বনাইছিলোঁ আঞ্চলিক সদস্য বনাইছোঁ। তেখেতে আমাক জিপিত কি দিছে নিদিছে আমি ভালকৈ জানো। ইয়াত যিবিলাক সাংবাদিক আছে আমাৰ গাঁৱৰ চুবুৰীয়াৰ বা আমাৰ জিপিখনৰ বিষয়ে সিবিলাকেহে ভালকৈ জানিব। এতিয়া নগাঁৱত একজন বহি আছে, কোনোবাই তাৰ পৰাই পেপাৰ কাটিং কৰিব। এতিয়াতো এইটো কথা তেখেতে তাৰ পৰানো কি জানে? তেখেতে আহিব লাগিছিল, সুধিব লাগিছিল যে কিমান দূৰ সঁচা কিমান দূৰ মিছা। এতিয়া চাওক, আমি য'ত বহি আছোঁ এইটো ইমান এটা ঘাট আছিলে, বৃহৎ এটা পুখুৰীৰ নিচিনা ঘাট আছিলে, আৰু আজি ইয়াত বল খেলাৰ নিচিনা এটা ফিল্ড হৈ গ'ল। ইয়াতোতো সচেতন ব্যক্তি আছে, ইয়াত কাম হৈছে নে নাই আপোনালোকে সিহঁতক আমাৰ ইয়াত নাই। এতিয়া চাওক আপোনালোকে নিশ্চয় অৱগত আছে, চাইছেই কামখিনি কিমান আগবাঢ়িছে নাবাঢ়িছে। এতিয়া আমি এইটোৱে বিচাৰোঁ যে সিহঁতে যেনেকুৱা আমাৰ ওপৰত নিউজ কৰিছে আমি ঘোটালাকৈ খাইছোঁ, কিন্তু এইটো অসম্ভৱ কথা। এইটো কথা ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ যে এইটো একদম মানে সিহঁতে আৰু কোনফালৰ পৰা কেনেকৈ কৈছে এইটো ৰাইজেও ভালদৰে গম পাই আছে। ঠিকেই আছে, সিহঁতে কৰিছে, আমিও আপোনালোকৰ সাংবাদিকৰ জৰিয়তে আমিও কৈ আছোঁ উপযুক্ত লাগিলে আৰু তদন্ত কৰক, কৰি পেলাই যদি ইয়াত গোটালা হৈছে, য'ত গোটালা হৈছে সিহঁতে তাত আঙুলিয়াই দেখাই দিয়ক যে এইটো গোটালা হৈছে। সিহঁতে এটা কথা কৈ আছে যে আমি ইয়াত এচুপৰা মাটি দিয়া নাই, তাত এচুপৰা দিয়া নাই, কিন্তু এইটো আজিৰ যুগত এইটো কথা কি সম্ভৱ নেকি? আপোনালোকেও এটা বিবেচনা কৰক। হা, আজিৰ দিনত এইটো সম্ভৱ কথা? আমি এইটোৱে বিচাৰি আছোঁ যে উচিত তদন্ত হ'ব লাগে। আৰু আপোনালোকে নিশ্চয় আহিছে, আপোনালোকৰ নিউজখনটো বজাবই, ৰাইজেও গম পাব যে এইটো শুদ্ধই। আৰু এই বাতৰিটো আপোনালোকে বজালে নিশ্চয় ৰাইজেও গম পাব যে না কিমান দূৰ সঁচা কিমান দূৰ মিছা। একচুৱেলি ৰাজনীতি ষড়যন্ত্ৰই। আগত আমি কংগ্ৰেছী আছিলোঁ, কংগ্ৰেছ থকাৰ পিছত এতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়নমূলক কাম চাই আজি আমি বিজেপিমুখী হৈছোঁ। সেইকাৰণে ইয়াত ৰাজনীতি ষড়যন্ত্ৰ একচুৱেলি চলিছে। আৰু চাওক যে আমি বিজেপিমুখী কিয় হ'লোঁ, মানুহে আমাক প্ৰশ্ন সোধে। ইতিমধ্যে চাওক, আমাৰ ৰোৱা সমষ্টি বিধায়ক মাননীয় শ্ৰীযুত শশীকান্ত দেৱ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ জুৰিপাৰত বৃহৎ এটা সমস্যা আছিল পাৰঘাট দলং নদীৰ, বৰপানী নদীৰ ওপৰত। প্ৰতি বছৰে আমাৰ ইয়াত প্ৰতিনিধি হয়, ML হয়, কোনোবা MP আহে, প্ৰতিশ্ৰুতি দিয়ে, প্ৰতিশ্ৰুতি বন্যা য'ত প্ৰতিশ্ৰুতি হৈ থাকে। আমাৰ যিটো ৰোৱা সমষ্টিৰ বিধায়ক শশীকান্ত দেৱ ডাঙৰীয়া যিটো প্ৰতিশ্ৰুতি দিছে, যদি আমি বজাৰঘাটৰ পাৰঘাটৰ দলংখন আমি বনাব নোৱাৰোঁ তেনেহ'লে আমি জুৰিপাৰৰ ৰাইজৰ ওচৰত আমি ভোট বিচাৰি নাহোঁ। আৰু সেইটো প্ৰতিশ্ৰুতি আমাৰ ৰোৱা সমষ্টিৰ বিধায়ক শশীকান্ত দেৱে ৰাখিছে। আৰু শশীকান্ত দেৱৰ যি নেতৃত্ব ৰোৱা সমষ্টিত আজিৰ দিনত দিছে, তাৰ নেতৃত্বত আমি সন্তুষ্ট হৈ গোটেই মানুহ আমি বিজেপিমুখী হৈছোঁ। এইখিনি মোৰ কথা। দুৰ্নীতিৰ লগত ৰাজনীতি কিবা জড়িত আছে নেকি? আছে।
আমিতো আগত কংগ্ৰেছী আছিলোঁ, যিটো সঁচা কথা। তাৰপিছত এতিয়া আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিবিলাক কাম কাজ চাই আমি বিজেপি মুখী হৈছোঁ। এতিয়া কেইজনমান ইয়াত লুণ্ঠনকাৰী কংগ্ৰেছী, পুৰণা কংগ্ৰেছী আছে, নগাঁৱত বহি আছে, য'ত ইয়াৰ পৰা আগত প্ৰতিনিধি হৈ গৈছে, ইয়াৰ পৰা লুটি পুটি খাই গৈছে জুৰিপাৰ গাঁও পঞ্চায়তৰ পৰা। আৰু সেইবিলাক মানুহে এতিয়া আমাৰ বিষয়ে অভিযোগ দিছে আমি লুটি পুটি খাইছোঁ। কিন্তু একচুৱেলি আপোনালোকে ফিল্ডত আহিছে, সৰজমত আপোনালোকে তদন্ত কৰক। আমি 14 ফাইনেন্সৰ কাম কৰিছোঁ নে কৰা নাই, MJN ডেকাৰ কাম কৰিছোঁ নে কৰা নাই। আপোনালোকৰ মই সাংবাদিক বন্ধুসকলক মই এটাই অনুৰোধ কৰিম, আপোনালোকে আহিছে, গোটেইখিনি কাম আপোনালোকে চাই যাওক। আৰু ইয়াত আৰু এটা কথা আহিছে, নগাঁৱত কিছুমান সাংবাদিক বহি থাকে, আমাৰ লোকেল সাংবাদিকবিলাকে একো ক'ব নোৱাৰে। তাত বহি পেলাই কিছুমান উল্টা পুল্টা নিউজ আমাৰ বিষয়ে, কালি পেপাৰ কাটিং ওলাইছে, য'ত আমাৰ 10 লাখ টকাৰ কাম আছে তাত বনাই দিছে 17 লাখ, য'ত আমাৰ 6 লাখ টকাৰ কাম আছে তাত বনাই দিছে 15 লাখ। কিন্তু এইবিলাক ভুৱা, এইবিলাক একদম মিছা কথা। এইখিনি মোৰ বক্তব্য। প্ৰথমত কথা হৈছে আমাৰ জুৰিপাৰত বহুতখিনি কাম হৈছে। মই য'ৰ পৰা এতিয়া বাচ্য দি আছোঁ, ইয়াত চ'ত মাহতো 10 ফুট পানী থাকে। আজি যদি ইয়াত এটা কথা ওলাইছিল যে এচপৰা মাটি নিদিয়াকৈ তেওঁলোকে পইচাখিনি আত্মসাৎ কৰিছে। যদি কথাটো সঁচা হ'লেহেঁতেন তেতিয়াহ'লে ইয়াত আমি আজি পানীৰ তলত ডুব যাব লাগিলেহেঁতেন। কিন্তু চাওক, ইয়াত কিমান ধুনীয়াকৈ এটা ফিল্ড হৈছে, ল'ৰা ছোৱালীয়ে ফুটবল খেলিব পাৰিব। আমি ইয়াত একদম মানে শান্তিৰে থিয় হৈ থাকিব পাৰিছোঁ, য'ত নেকি 10 লাখ টকাও নহয়, ইমানখিনি কাম ইয়াত সৌন্দৰ্য হৈছে সুচাৰুৰূপে। দ্বিতীয় কথা হৈছে আমাৰ ইয়াত এটা চক্ৰ সোমাই আছে। প্ৰথম চক্ৰটো হৈছে আব্দুল জব্বাৰ। তেখেতে এবাৰ আঞ্চলিক জুৰিপাৰ পঞ্চায়তৰ পৰা আঞ্চলিক সদস্য হিচাপে প্ৰতিনিধি হৈছিল আৰু জিকিছিল। আৰু জিকাৰ পিছত কোনো কাম নকৰাকৈ তেখেতে নগাঁৱত বহি আছে আৰু ৰাইজে আমি তেখেতক বিচাৰি হাবাথুৰি খাই ফুৰিছোঁ। আজিৰ যুগত তেখেতে ভাবিছে যদি তেখেত পৰি গৈছিল হোজাই ডিষ্ট্ৰিক্টত, আকৌ মনে মনে কি কৰিছে, ভোটটো কাটি আনি জুৰিপাৰত দি দিছে। জুৰিপাৰত দিয়াৰ পিছত আকৌ তেখেতে জিলা পৰিষদ খেলিম বুলি ভাবিছে। আৰু জিলা পৰিষদ নগাঁৱত যদি বহি থাকি এজন মানুহ জুৰিপাৰৰ পৰা টিকেট বিচাৰে, আমি কেতিয়াও ভোট নিদিওঁ। আৰু ৰাইজে কোনো পৰ্যায়ে তেখেতক ভোট নিদিয়ে। সেইকাৰণে তেখেতে ভাবিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত, আমাৰ বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত, আমাৰ ৰহা সমষ্টিৰ MLA শশীকান্ত দাস ডাঙৰীয়াই এটা বৃহৎ সমস্যা সমাধান কৰি দিছে। যি সমস্যা নেকি 100 বছৰ ধৰি আমি কষ্ট কৰি আছোঁ। বানপানীৰ সময়ত আধা ঘণ্টা লাগিছে আমি পাৰঘাটখন পাৰ হৈ যাবলৈ। সেই পাৰঘাটখনত বৰ্তমান 8 কোটি 8.5 কোটি টকাৰ এটা ব্ৰিজ দিছে। আৰু সেই ব্ৰিজখন এটা প্ৰতিশ্ৰুতি আছিল যে যদি আমি ব্ৰিজ দিব নোৱাৰোঁ তেতিয়াহ'লে আপোনালোকৰ ওচৰত আমি ভোট বিচাৰি নাহোঁ। সেইকাৰণে তেখেতে আমাক ইমান এটা বৃহৎ স্বাৰ্থ ত্যাগ কৰাৰ কাৰণে আমি জুৰিপাৰৰ সম্পূৰ্ণ ৰাইজ তেখেতৰ ফলীয়া হৈ যোৱাৰ কাৰণে তেখেতে কংগ্ৰেছী কিছুমান চাংগু বংগু লিডাৰসকলে ভাবিছে যে জুৰিপাৰত যেতিয়া শূন্য হৈ গৈছে, আমি এতিয়া প্ৰতিনিধিত্ব হ'লে আমিতো জিকিব নোৱাৰিম, গতিকে তেওঁলোকৰ ওপৰত এটা ইলিগেশ্যন পেলাই দিওঁ। আৰু ইলিগেশ্যনত যেতিয়া তেওঁলোকে ফেইলাৰ হৈ যাব, গোটেই মানুহখিনি কংগ্ৰেছত থাকি যাব, আমি আকৌ পুনৰ জিকি আৰু লুণ্ঠনৰ ৰাজ চলাব পাৰিম। তেওঁলোক খালি অনলি ফৰ ইলেকশ্যনৰ কাৰণে কৰিছে। আৰু দ্বিতীয় কথা হৈছে কালি আমি এটা দেখা পাইছোঁ, শ্বৰিফুল ইছলাম সচেতন কৰ্মী, তেখেত এটা পোষ্ট মাষ্টাৰৰ চাকৰি পাইছিল। পোষ্ট মাষ্টাৰৰ চাকৰি পোৱাৰ 6 মাহ পিছতেই MJNৰেগাৰ যিমান পইচা আছে গোটেইখিনি পইচা কিছুমান বেলেগ একাউণ্টত সোমাই দি নিজেই উলিয়াই টকাখিনি উইথড্ৰল কৰাৰ পিছত আজিৰ তাৰিখত তেখেতৰ চাকৰিৰ পৰা নিলম্বিত হৈ গৈছে। আৰু সেই চাকৰিটো আজিলৈকে তেখেতে পোৱা নাই। গতিকে তেনেকুৱা ব্যক্তিসকলে যদি ভিজুৱেল দি যদি ৰাইজক যদি উচতনি দিয়ে, ৰাইজে সম্পূৰ্ণ হিচাপে গম পাইছে যে এইটো এটা মিছা প্ৰচাৰ, আৰু এই মিছা প্ৰচাৰত কেতিয়াও ৰাইজ ভুল নাযায়। দ্বিতীয় কথা হৈছে তেওঁলোকৰ মিছা প্ৰবঞ্চনাত সেই নগাঁৱৰ পৰা সাংবাদিক বন্ধুসকল আহি আমাৰ ইয়াত কোনো ধৰণৰ পিন পইণ্ট নোলোৱাকৈ 2-4জন সাংগু পাংগুৰ পিন পইণ্টৰ ওপৰত ভিত্তি কৰি যদি তেওঁলোকে নিউজটো বজাই দিছে, আমি এই ৰাইজ সকলোৱে একমত হৈ তেখেতসকলৰ ওপৰত আমি মানহানি গোচৰ কৰি দিম। কিয় তেওঁলোকে মেইন পিন পইণ্টত ফটো নোহোৱাকৈ তেওঁলোকে কিয় কৰিলে? যদি সঁচাকৈ আমি কাম কৰা নাই, আমাক চৰকাৰে
লাগিলে আমাক জেলত সোমাই দিয়ক, আমাৰ কোনো আপত্তি নাই। তেওঁলোকে কৈছে 100 পৰা চাব মাটি দিয়া নাই। সঁচাকৈ চাওক, ইয়াত য'ত 10 ফুট মাটি গাইড হাৰ আছিল, ইয়াত 10 ফুট মাটি পেলোৱা হৈছে। এইখিনি ক'ৰ পৰা টকা দিছে? ৰাইজে টকা দিছে, চৰকাৰ ফাণ্ডৰ পৰা টকা দি এইখিনি কাম কৰা হৈছে। আৰু তেওঁলোকে দিছে 16-17 স্কিম কিছুমান সোমাই দিছে। 16-17 স্কিমত আমি পঞ্চায়ত আমি পাইছোঁ, 19ৰ পৰা আমি পঞ্চায়ত পাইছোঁ। 16-17 স্কিম তেতিয়া জব্বাৰ নিজে আছিল আঞ্চলিক সদস্য, তেখেতে সেইখিনি কিয় নিদিয়ে? জব্বাৰৰ ঘৈণীয়েক আছিল আঞ্চলিক সদস্য, আৰু তাৰ সময়তে লুণ্ঠনৰ ৰাজ চলিছে, আৰু সেই পইচাখিনি আজিলৈকে তেওঁলোকে কামেই কৰা নাই। এইবিলাক মানে বৰ এটা প্ৰচাৰ দি জুৰিপাৰা মানুহখিনিক বিভ্ৰান্তি কৰি যাতে কংগ্ৰেছমুখী কৰি আকৌ তেওঁলোকে মানে জিকিব বিচাৰি, এইটো আমি কোনো পৰ্যায় নহয়। আৰু গোটেই জুৰিপাৰাৰ মানুহে এক হিচাপে 99% ভোট বিজেপিক দি পুনৰ শশীকান্ত ৰাজ ডাঙৰীয়াক হাত দীঘল কৰি তেখেতক আমি দিল্লীলৈ দিছপুৰলৈ পঠিয়াই দিম বুলি একমত হৈছোঁ।